জনাই সেৱা সপ্তাহৰ লগত সংগতি ৰাখি আয়োজিত ৰক্তদান শিবিৰ সম্পন্ন ৰক্তদান হৈছে এক মহান দান আৰু এটি পবিত্ৰ কৰ্ম ই জীৱন ৰক্ষাৰ এক অনন্য মাধ্যম হেহে ৰক্তদানক মহৎ কাম বুলি গণ্য কৰা হয় ই সমাজৰ পৰোপকাৰ আৰু মানৱতাৰ এটা উজ্জ্বল দৃষ্টান্ত এই মহান উদ্দেশ্যৰে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী ৭৫ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি ১৭ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰ পৰ্যন্ত আয়োজিত কৰা সেৱা সপ্তাহৰ লগত সংগতি ৰাখি বুধবাৰে জনাই সমজিলা অসামৰিক চিকিৎসালয়ত জনাই সমজিলা প্ৰশাসন আৰু জনাই BPSCৰ সহযোগত এক স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় উক্ত শিবিৰ উদ্বোধন কৰে জনাই সমজিলা আয়ুক্ত আনন্দ মালহোত্ৰাই উক্ত শিবিৰত জনাই সমজিলাৰ সহকাৰী আয়ুক্ত তৃষ্ণা পায়েং জনাই সমজিলা চিকিৎসা বিষয়া চন্দ্ৰকান্ত মিলি জনাই সমজিলা অসামৰিক চিকিৎসালয়ৰ বিষয়া ডক্টৰ গুণদা লাগাছু BPGH জনাই ব্লক প্ৰগ্ৰাম মেনেজাৰ ৰ'জ বৰুৱা শ্ৰীমন্ত শংকৰদেৱ সংঘ জনাই জিলা সেনাবাহিনী স্বেচ্ছাসেৱী সংস্থা টিম জনাই চেম্বাৰ্ছ অৱ কমাৰ্চ তথা জনাই স্থানীয় সাংবাদিকৰ সহযোগিতাত প্ৰায় ৩০ গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে সিলভাৰ জুবলি আগতে হল ৰেজিষ্ট্ৰেচন आराम से करने देते नमस्कार। आज जुनाई हमा ज़िला में सेवा सप्ताह के तहत हम एक ब्लड डोनेशन कैंप कर रहे हैं को डिस्ट्रिक्ट सिविल हॉस्पिटल के अंदर। इसमें हम एक्सपेक्ट कर रहे हैं 30 से 50 वॉलंटियर्स आज ब्लड डोनेट करेंगे। ये ब्लड डोनेशन कैंप जुनाई हमा ज़िला प्रशासन हेल्थ विभाग के सौजन्य से कर रहा है और साथ ही में बहुत सारा सिविल सोसाइटी स्टूडेंट ऑर्गेनाइजेशन एंड लोकल पब्लिक भी आके यहाँ पे वॉलंटियर कर रहा है। मैं सबसे अनुरोध करता हूँ कि ऐसे अच्छे कार्य के लिए आकर यहाँ पे वॉलंटियर करें और ब्लड डोनेट करें और मैं स्पेशली हमारे डॉक्टर्स का और हेल्थ विभाग का धन्यवाद करना चाहता हूँ जिनकी मदद से हम ये ब्लड डोनेशन कैंप बहुत अच्छी तरह से कर पा रहे हैं। धन्यवाद। সেৱা সপ্তাহৰ লগত সংগতি ৰাখি ধেমাজি ডিষ্ট্ৰিক্ট হেল্থ সোসাইটিৰ সৌজন্যত আজি জুনাই সমজিলা অসামৰিক চিকিৎসালয়ত এখনি ৰক্ত শিবিৰ আয়োজন কৰা হৈছে আৰু আজি এই শিবিৰলৈ অহা আপোনালোক সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আমি সকলোৱে জানো যে ৰক্তদান মহান দান ৰক্তদান কৰা মানে জীৱন দান কৰা ৰক্তদান কৰিলে ৰক্তদান কৰা ব্যক্তিজনৰ একো ক্ষতি নহয় আমি 18 বছৰৰ পৰা 65 বছৰ বয়সৰ ভিতৰত সুস্থ সকলো ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে আজি সহযোগিতা কৰিছে আমাৰ চেম্বাৰ্ছ অফ কমাৰ্চ আৰু সাংবাদিক বন্ধুসকল তাৰপিছত বহু সমল ব্যক্তি আহিছে সংঘৰ পৰাও মানুহ আহিছে বৰ্তমান আমাৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো চলি আছে আৰু এতিয়ালৈকে 7-8 জন ব্যক্তিয়ে ৰক্তদান কৰি আছে হয় দিনটোজোৰা কাৰ্যসূচী হ'ব আৰু আপোনালোকৰ যোগেদি যিসকল ব্যক্তিয়ে ইয়াৰ ৰক্তদান কৰিব আহিছে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোক হৈছে আমাৰ সমাজৰ নীৰৱ বীৰ আৰু তেওঁলোকৰ এই ৰক্তদানৰ যোগেদি আমাৰ কাৰোবাৰ পৰিয়ালত হাঁহি বিৰিঙিব আশাৰ বন্তি জ্বলাব আৰু তেওঁলোকে ৰক্তদান কৰি এইটো প্ৰমাণ কৰি দিছে যে মানুহে মানুহৰ বাবে এই কথাষাৰ তেওঁলোকে প্ৰমাণ কৰি দিছে আৰু আজিৰ এই ৰক্তদান শিবিৰ সফল হ'ব বুলি আমি আশা ৰাখিছোঁ।